এতিয়া চোৱা এতিয়া এই এপটো ইনষ্টল কৰিব পাৰা হা এতিয়া মই কৈ দিম তোমালোকৰ লিংকটো গ্ৰুপত দি দিম এডুকেশ্যন স্কুল তাৰপৰা বাকী এতিয়া ক্লাছলৈ আহোঁ মই খিনি কৈ আছোঁ আৰু নতুনকৈ যোনে জইন কৰিছে কৈ দিওঁ টোটেল ক্লাছ আজিলৈকে আজি 15 নম্বৰমান ক্লাছ হৈছে আৰু ইমান টোটেলমান পাবা MCQ ইমান ডিছকাছ কৰা হ'ব মক টেষ্টখিনি কি থাকিব তোমালোকৰ প্ৰতিটো চেপ্টাৰ মক টেষ্ট থাকিব মই আপলোড হ'লে কৈ দিম এটা চেপ্টাৰ হ'লে এটা আপলোড হ'ব এনেকৈ গোটেইখিনি এতিয়া নোপোৱা চেকচনেলটো কি হ'ব মিক্সকৈ থাকিব কেইবাটাৰ চেপ্টাৰ মিলি ফুল ৰেংকটো তোমালোকৰ যেনেকৈ পৰীক্ষাত আহে 45 মাৰ্কছৰ মক টেষ্ট MCQ সেইটো থাকিব লগতে তোমালোকৰ বাকী কুৱেশ্যন থকা ফুল 90 নম্বৰো থাকিব তাৰ PIQটো তোমালোকৰ কি হ'ব আসাম বৰ্ডৰখিনি যিখিনি তোমালোকৰ HSLC হয় সেইখিনি হ'ব তাৰপৰা তোমালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আছে তোমালোক চ' তাৰ টেষ্ট পেপাৰবিলাক আগৰবিলাক আৰু এইবাৰ তোমালোকে যিবিলাক দিবা মেট্ৰিকৰ আগে সেইখিনি ডিছকাছ হ'ব আৰু CBSE যিহেতু চিলেবাছটো একেই এইবাৰ সতে NCERT বুক ফ'ল' কৰে আমাৰো NCERT নিচিনা কৰি দিছে বুকখন সেইটো ক'লোঁ মই তোমালোকক লাষ্ট ক্লাছত পৰহি চ' CBSE এইটো SC হ'ব হা CBSEৰ চিলেবাছটো মানে ধৰা PIQখিনিও ডিছকাছ কৰা হ'ব আৰু বাকী তোমালোকৰ টেক্সট বুকৰখিনিতো এতিয়া ইনিচিয়েলি গৈ আছে ছেপ্টেম্বৰলৈকে টেক্সট বুক শেষ কৰি দিম আৰু বাকী ডাউট থাকিলে সেইখিনি হ'ব গতিকে এতিয়া ক্লাছলৈ আহিছোঁ এতিয়া কেই নম্বৰ কুৱেশ্যন এইটো 4 নম্বৰ পৰা আজি কেই নম্বৰলৈকে কৰাম MCQ কেইটা কৰাম এইকেইটা 7 নম্বৰটো 8 9 10 11 ঠিক আছে এইকেইটা কৰাম চ' বাকী কাইলৈ 12 পৰা তেনেকৈ কৰাম চ' এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকৰ মনত আছে নহয় আগৰ ক্লাছৰ কথাখিনি মানে কি আছিল ৰুট যোগ কৰিলে কি হয় পূৰণ কৰিলে কি হয় হয় নহয় দ্বিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ বা কি বুলি কয় কোৱাড্ৰেটিক পলিনমিয়েল বা কিউবিক পলিনমিয়েল চ' এতিয়া এইটো কি দিয়া আছে তোমালোকৰ আলফা বিটা আৰ্ডাৰ জিৰ' চব দা পলিনমিয়েল কি কৈ আছে যদি আলফাৰ বিটা বহুপদ ৰাখি এই দুটা শূন্য হয় বুলি কৈছে ঠিক আছে আৰু কি হয় আৰু এটা দিয়া আছে যে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 টো 0 দিয়া আছে হ'ব আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 যদি 0 হয় তেতিয়াহ'লে চিৰ ভেলু উলিয়াব লাগে এইটো এটা দিয়া আছে এটা এইটো দিয়া আছে আৰু এইটো এটা দিয়া আছে আলফা আৰু বিটা শূন্য বুলি দিয়া আছে গম পালা চ' আমি প্ৰথমতে এনেকৈ থাকিলে ইকুৱেশ্যনটো আমি ভাঙি ল'ম ঠিক আছে আমি চোৱা কি দি আছে ইকুৱেশ্যনটো চোৱা তোমালোকে এক্স স্কোৱাৰ মাইনাছ পি ইনটু এক্স প্লাছ 1 ইকুৱেল ইন প্লাছ চি ইকুৱেল টু 0 এইটো হ'ব ঠিক আছে চ' এতিয়া এইটোক যদি তোমালোকে ভাঙি দিয়া কি হ'ব কিমানটা জইন কৰিছা কিমানটা মানে জইন কৰিছা কোৱেশ্যন 30 প্লাছ আছে হ'ব দিয়া ৰ'বা চ' এতিয়া কি হ'ব এইটো যদি ভাঙি দিয়া এক্স স্কোৱাৰ মাইনাছ পি এক্স মাইনাছ পি ইনটু 1 কিমান হ'ব মাইনাছ পি হ'ব প্লাছ চি ইকুৱেল টু কি হ'ব 0 হ'ব এতিয়া চোৱা তোমালোকৰ কি হয় এই প্ৰথমতে তোমালোকৰ কি টাৰ্ম আহিলে এক্স স্কোৱাৰ টাৰ্মটো আগত লিখিছোঁ তাৰপিছত কি লিখিলোঁ এইটো প্লাছ দি মাইনাছ দিলোঁ এই টাৰ্মটো লিখিলোঁ এক্সৰ লগত যিটো ইনটু হৈছে সেই টাৰ্মটো লিখিলোঁ তাৰপিছত কনষ্টেণ্ট টাৰ্মটো কেনেকৈ লিখিলোঁ এইটো প্লাছ হৈ পেলাই কি হ'ব চি মাইনাছ পি হৈ গ'ল এইটো কনষ্টেণ্ট টাৰ্ম হয় চ' এই চিটো প্লাছটো আগত লিখিলোঁ চ' এতিয়া তোমালোকৰ ইকুৱেশ্যনটো কি ফৰ্মত আহিলে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ফৰ্মত আহিলে গম পালা এ এক্স স্কোৱাৰ বি এক্স প্লাছ চি মানে কি হয় তোমালোকৰ এইটো এক্স স্কোৱাৰৰ কোএফিচিয়েণ্ট 1 হৈ আছে বি এক্স মানে তোমালোকৰ কি হয় এক্সৰ কোএফিচিয়েণ্টটো মাইনাছ বি ইকুৱেল টু মাইনাছ পি হৈ আছে আৰু কনষ্টেণ্ট টাৰ্মটো চি মাইনাছ পি হৈ আছে যদি কম্পেয়াৰ কৰা তোমালোকে এই ইকুৱেশ্যনটোৰ লগত যিটো জেনেৰেল ইকুৱেশ্যন মই কালাৰ ৰেডেৰে দিছোঁ জেনেৰেল ইকুৱেশ্যনটো কি হয় তোমালোকৰ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 চ' এই ফৰ্মটোত আহিলে এৰ জেগাত 1 আছে ইয়াত 1 ইনটু আছে বিৰ জেগাত মাইনাছ পি আছে আৰু কনষ্টেণ্টৰ ঠাইত চি মাইনাছ পি আছে হ'ল চ' এতিয়া তোমালোকৰ আকৌ মই কৰোঁ এনেকৈ কি হ'ব এতিয়া তোমালোকৰ কি দিয়া আছে যে আলফা আৰু বিটা কি দিয়া আছে 0 শব্দ পলিনমিয়েল দিয়া ঠিক আছে বা মই ইয়াত লিখি লওঁ ইয়াত যে আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ গিভেন ডেট বা কি হ'ব দিয়া আছে আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল দুইটা ইংলিছতে লিখি যাম ঠিক আছে দুইটা ধৰা আছামিছ মিডিয়াম ইংলিছ মিডিয়াম অফ দ্য কি হ'ব পলিনমিয়েল কি হয় ইয়াত কি দি আছে সেইটো মই লাষ্ট কুৱেশ্যনত লাষ্ট কোনোবা এজনে সুধোতে মই সুধিবলৈ হাক দিছিলোঁ এইটো কষ্ট তুমি নিজে কৰিব লাগিব এইটো কি দিয়া আছে নেক্সট টাইম কোনো নুসুধিবা পেজ নাম্বাৰ দেই 2.2 পঢ়াই আছোঁ দিয়া আছে কি হ'ব আলফা আৰু বিটা কি আলফা আৰু বি বিটা বহুপদ ৰাখি কিহৰ হয় দুটা শূন্য হয় আলফা আৰু বিটা আনমিউট নকৰিবা ৰাখিৰ দুটা শূন্য চ' এতিয়া কি হ'ব এতিয়া শূন্য বুলি দি আছে হয় নহয় এতিয়া শূন্য হ'লে আমি কি বুলি জানো লাষ্ট ক্লাছত কি মনত আছে তোমাৰ মনত আছেনে কোৱাচোন আলফা প্লাছ বিটা কিমান হ'ব আলফা প্লাছ বিটা কিমান আছিলে কোৱা কোনোবা জানে মাইনাছ বি বাই হয় নহয় এতিয়া আকৌ মিউট কৰি দিবা হা এনচাৰটো ক'বা লগতে মিউট কৰি দিবা এতিয়া মাইনাছ বি বাই ইয়াত কিমান হ'ব চোৱা এইটো যদি কম্পেয়াৰ কৰা
মাইনাছটো আহিব প্ৰথমতে হয় নহয়, প্ৰথমতে মাইনাছ চিনটো দিবা, বা বিৰ জেগাত কি আহিব, বিৰ জেগাত মাইনাছ পি আহিব হয় নহয়, বিৰ জেগাত মাইনাছ পি আহিব, এৰ জেগাত কি আহিব, এৰ জেগাত কি আছে 1 আছে, হ'ল, এৰ জেগাত 1 আছে। চ' এতিয়া কিমান হ'ব এইটো, ওপৰত প্লাছ পি হ'ব, তলত 1 হ'ব, কি হ'ব এনচাৰটো, পি হ'ব হয় নহয়। আৰু আলফা বিটা কি হ'ব, আলফা বিটা কি আছিলে কোৱা, আলফা বিটা কি আছিলে, চি বাই এ আছিলে হয় নহয়। এতিয়া চিৰ জেগাত কি হ'ব, চিৰ জেগাত কি হ'ব, চিৰ জেগাত কি হ'ব কোৱা, এৰ জেগাত 1 হ'ব, চিৰ জেগাত কি হ'ব, চি মাইনাছ পি হ'ব হয় নহয়, চি মাইনাছ পি হ'ব, মানে কি হ'ব এনচাৰটো, চি মাইনাছ পি বাই 1 হ'লে চি মাইনাছ পি হ'ব, হৈ গ'ল। এতিয়া এইটো চা, আকৌ গিভেন কি দিয়া আছে, গিভেন বা দিয়া আছে বুলি লিখিব পাৰা, কি দিয়া আছে চোৱা, লাষ্টৰটো চোৱাচোন, লাষ্টত কি দিয়া আছে, আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 0 হয় নহয়, এইটো দিয়া আছে নাই, এইটো দিয়া আছে, এইটো এতিয়া আমি ইনটু কৰিব লাগিব, আলফা ইনটু বিটা কিমান, আলফা বিটা, আলফা ইনটু 1 আলফা, 1 ইনটু বিটা কিমান বিটা, আৰু 1 ইনটু 1 কি হ'ব 1, হৈ গ'ল, এইটো মানে 0। এতিয়া আলফা বিটা আমি কিমান পাইছিলো, হা হা, ৰেকৰ্ডেড পাই যাবা, বাকীখিনি লছ হ'ব, এইটো পুৰা কমপ্লিটকৈ বুজাই লওঁ ঠিক আছে, সময়ত আহিবা মোক, এই মাজত প্ৰথমবাৰ বুজাব নক'বা, পিছত ডাউট থাকিলে ক'বা, হ'ব, বাকীখিনি ৰৈ থাকিব লাগিব নহয় মুখ মেলি। চ' আলফা বিটা কিমান হ'ব, আলফা বিটা কিমান হ'ব, আলফা বিটা মাইনাছ চি নে কি হয়, চি মাইনাছ পি, এইটো কিমান হয় আলফা বিটা, চি মাইনাছ পি, আলফা প্লাছ বিটা কিমান হয়, ঠিক আছে, আৰু কি হ'ব 1 মানে 1 হ'ব হয় নহয়, ঠিক আছে। এতিয়া কি হ'ব, মাইনাছ পি আৰু পি কেঞ্চেল যাব, চি মানে কিমান হ'ব, মাইনাছ 1 হ'ব, এতিয়া ভেলুটো কিমান হয়, এইটো এইটো হয় হয় নহয়, ঠিক আছে। এতিয়া মই এইটো বুজাই আছো, এতিয়া বুজাইছো, মাজত কোনোবাই মাজৰ আগৰ পৰা বুজাই দিয়ে বুলি নকবা, এইবিলাক ননচেন্স হয়। চ' এতিয়া বাকীখিনিয়ে যিহেতু পঢ়ি আছে হয় নহয়, চ' এতিয়া চোৱা, আগৰ পৰা চোৱা, তোমালোকক কি দিয়া আছিলে, যে আলফা আৰু বিটা তোমালোকৰ এটা বহুপদ ৰাখি কি বুলি কয়, শূন্য দিয়া আছিলে, ঠিক আছে, ৰাশিটো কি দিয়া আছিলে, আমাক যদি এনেকে এটা ৰাশি দিয়া থাকে, আমি এই ফৰ্মটো আনিব লাগিব, এইটো চোৱা ৰেড কালাৰত যে লিখিছো, এই ফৰ্মটো আনিব লাগিব, কাৰণ কি হয় ইয়াত এক্স স্কোৱাৰ্ড এ কফিচিয়েণ্ট হৈ আছে, এক্সৰ কফিচিয়েণ্ট বি হৈ আছে, আৰু চি কনষ্টেণ্ট নাম হৈছে, এই ফৰ্মটো আনিব লাগিব। চ' ইয়াত তোমালোকৰ এই ফৰ্মটোত নাই, চোৱা যিটো ইকুৱেশ্যন দিয়া আছে, কিয় নাই, কাৰণ তোমালোকৰ এক্সটো এনেকে আছে, আকৌ মিউট কৰাচোন কোন হয়, পিৰ লগত এনেকে ইনটু হৈ আছে, হ'ব, আৰু প্লাছ চি কৰিলেও 0 আছে, ঠিক আছে। চ' এতিয়া আমি এই ফৰ্মটো আনিব হ'লে কি হ'ব লাগিব, এক্সটো বেলেগ কৰি দিব লাগিব, আৰু এইটো পিৰ লগত ইনটু কৰা এইটো বেলেগ কৰি দিব লাগিব, ঠিক আছে, যিকোনো কুৱেশ্যন হ'লে তোমালোকে এই ফৰ্মটো আনিবই লাগিব, তেতিয়াহে তোমালোকে কম্পেয়াৰ কৰিব পাৰিবা, আলফা কোনটো বিটা কি হয়, বা তাৰ আগত এ ভেলু কি হয়, বি ভেলু কি হয়, চি কনষ্টেণ্টৰ কি হয়। চ' সেইটো কাৰণে আমি এইটো পূৰণ কৰি দিলো, মাইনাছ পি এক্স হ'ল পি ইনটু এক্স, আৰু পি ইনটু 1 কিমান হ'ল, মাইনাছ পি হ'ল, ঠিক আছে, এই মাইনাছটো আগত আছে, আৰু এই চিটো থাকি গ'ল, ঠিক আছে, এইটো হৈ গ'ল। তাৰপিছত কি হ'ব, এক্স স্কোৱাৰ হ'ল প্লাছ, এইটো প্লাছ দিলো, কিয় দিলো, কাৰণ এই ফৰ্মটো ইয়াত প্লাছ আছে চিনটো, সেইকাৰণে প্লাছ দি ষ্টাৰ্ট কৰিলো, আৰু মাইনাছ পি টো ব্ৰেকেটত লৈ লৈ সেইকাৰণে এক্স হ'ল, হৈ গ'ল। তাৰপিছত কি হ'ল, আমাৰ যিহেতু এইটোত প্লাছ আছে এগেইন কনষ্টেণ্টটোৰ আগত, চ' এইটো আমি প্লাছ চিন দি পেলাই কি হ'ব, এইটো চি মাইনাছ পি হ'ব, পিটো ইফালে গ'ল, এইটো কনষ্টেণ্ট টাৰ্মে হ'ব লাগিব। চ' এতিয়া আমি কি পাই গ'লো, মানে এ ইকুৱেল টু যিটো এক্স স্কোৱাৰ কফিচিয়েণ্ট 1 হয়, ইয়াত এক্সৰ কফিচিয়েণ্ট কি হয়, বা বিটো কি হয়, মাইনাছ পি হয়, আৰু চিটো কি হয়, চি মাইনাছ পি হয়, কনষ্টেণ্ট টাৰ্ম। এতিয়া আকৌ কি দি আছিলে, যে আলফা বিটা কি হয়, এই ইকুৱেশ্যনটোৰ 0 হয় বুলি কৈছিলে, এইটো ইকুৱেশ্যন, এইটো যিটো আমি পালো, মই এতিয়া চিন দি আছো যে, তাৰ ৰুট হয় বুলি ক'লে, বা শূন্য হয় বুলি ক'লে, চ' কি হয়, আমি কি পাইছিলো, আলফা প্লাছ বিটা মানে কি পাইছিলো, মাইনাছ বি বাই পাইছিলো ফৰ্মুলাত, আৰু আলফা বিটা মানে কি পাইছিলো, চি বাই পাইছিলো। এতিয়া মাইনাছ বি বাই জেগাত কি হ'ব, এইটোৰ লগত যদি কম্পেয়াৰ কৰো আমি, মাইনাছ বি বাই কি হ'ব, এৰ জেগাত কি হ'ব, এৰ জেগাত কি আছে, ইয়াত কি আছে, মই এইটো কাৰচিন মাৰিছো, এৰ মাৰিছো, এক্স স্কোৱাৰ কফিচিয়েণ্ট 1 আছে, চ' এইটো 1, ইয়াতো 1 পুট কৰিলো, এইটো 1, তেনেকে ইয়াতো এইটো 1 পুট কৰিলো, তাৰপিছত বি মাইনাছ বিটোৰ বি মাইনাছটো আহিলে, আৰু বিৰ জেগাত কি হ'ব, বি মানে কি হ'ল, বি কাক কয়, এক্সৰ কফিচিয়েণ্টক বি বুলি কয়, এক্সৰ সহগটোক বি বুলি কয়, চ' বিৰ জেগাত মাইনাছ পি আহিব, এতিয়া মাইনাছ পি আহি গ'ল নে। তাৰপিছত কি হ'ব, চিৰ জেগাত কনষ্টেণ্ট টাৰ্মটোৰ জেগাত কি আহিব, এইটো কনষ্টেণ্ট টাৰ্ম নহয়, তাৰ জেগাত কি আহিব, চি মাইনাছ পি আহিব, গতিকে এইটো কি হ'ব, চি মাইনাছ পি আমি বহালো, এইটো হৈ গ'ল। চ' এতিয়া কি হ'ব, চি মাইনাছ পি বাই 1 কিমান হ'ব, চি মাইনাছ পি হ'ব, তেনেকে এইটো ওপৰত কি হ'ব, মাইনাছ মাইনাছ পি প্লাছ হৈ গ'ল, পি হ'ল, ঠিক আছে। চ' এইটো কি হ'ব আপোনাৰ গিভেন, এইটো কি হ'ব তোমাৰ, আলফা প্লাছ বিটা, আৰু আলফা বিটা পাই গ'লো। এতিয়া এইটো ক'ত ইউজ হ'ব, চোৱা আমাক দিয়া আছিলে এইটো চোৱা কি দিয়া আছিলে, আছামিছৰ এইটো অলপ দেখাইছো, আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 0 দিয়া আছে, এতিয়া চিৰ ভেলুটো ওলাব লাগে, এইটো আমি ইনটু কৰিলো,
আলফা ইনটু বিটা কিমান হ'ব আলফা বিটা হ'ব আলফা ইনটু 1 আলফা হ'ব 1 ইনটু বিটা বিটা হ'ব আৰু এইটো 1 ইকুৱেল 0 হ'ব ঠিক আছে এতিয়া আলফা বিটা কিমান হ'ব c মাইনাছ p হ'ব আলফা কিমান হ'ব আলফাটো কিমান আলফা মাইনাছ বিটা আলফা বিটা কিমান হ'ব c মাইনাছ p হ'ব আৰু কি পাইছো আমি আলফা প্লাছ বিটা কি পাইছিলো p পাইছিলো প্লাছ 1 ইকুৱেল টু 0 হৈ গ'ল তাৰপৰা মই কৈ আছো হাল্লা কোনোবাই কৰি আছে নেকি বাৰু হয় হেল্ল' কোন হয় নামটো কৈ দিবা হা এইটো বুজাই লওঁ চ' কি দি আছে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 0 হ'ল তাৰপৰা আমি ইনটু কৰিলেতো বুজি পালা ইনটু কৰাটো আলফা ইনটু বিটা কৰিলো আলফা বিটা হ'ল আলফা ইনটু 1 কৰিলো আলফা হ'ল 1 ইনটু বিটা কৰিলো বিটা হ'ল 1 ইনটু 1 কৰিলো কি হ'ল 1 হ'ল হৈ গ'ল চ' এতিয়া আলফা বিটা ভেলুটো ক'ৰ পৰা পুট কৰিম c মাইনাছ p হ'ব আৰু আলফা প্লাছ বিটা কি হ'ব p হ'ব হৈ গ'ল তাৰপিছত কি হ'ব প্লাছ 1 হ'ব 0 তাৰপিছত কি হ'ব p p কেনচেল গ'ল কি থাকিলে c প্লাছ 1 0 থাকিলে গতিকে কি হ'ব c ইকুৱেল টু মাইনাছ 1 হ'ব এইটো বুজি পালা এতিয়া চোৱা তোমালোকৰ কোনে হাল্লা কৰি আছে এইটো কৈ দিবা নামটো কোৱা হেল্ল' অমন আলি হেল্ল' এক ছেকেণ্ড তোমালোক থাকা হা ইয়াক মই উলিয়াই দিছো হেল্ল' অমন আলি শুনি আছেনে অমন আলি তুমি ক্লাছত কি কৰিবলৈ আহা ডিষ্টাৰ্ব দিব আহা বেলেগক ন ওলাই যোৱা হা আৰু তোমাৰ তুমি মোক হোৱাটছআপ মেছেজ কৰি দিবাচোন ঠিক আছে তোমাক গ্ৰুপৰ পৰা উলিয়াই দিম তুমি হাল্লা কৰি আছা যে তোমাক মিউট কৰিব কৈছিলো মিউট কৰা নাছিলা ঠিক আছে তুমি কৰিব নোৱাৰা তোমাক উলিয়াই দিয়া হ'ব যে এতিয়া চোৱা লগে লগে নামবিলাক কৈ দিবা হা মই এটা কাম কৰিম মই দুটা মোবাইল ৰাখিব লাগিব আৰু লেপটপত বহাইছো মোবাইলটো ৰাখিব লাগিব তাৰপিছত হেৰি কৰিব লাগিব কি বুলি কয় মোবাইলত এতিয়া উলিয়াই দিলো হ'ব কালিফৰ্ণিয়াখনো সিয়ে আছিল ন অ'কে অ'কে ঠিক আছে এতিয়া নহয় এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা আগৰটো বুজিলা মই বুজাই দিলো এবাৰ এতিয়া কি হ'ল তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে যে a মাইনাছ বি এতিয়া চোৱা এইটো কিউব দেখিছানে এক্স কিউব দিয়া আছে দেখিছানে ইকুৱেশ্যনটো a মাইনাছ বি আৰু বিটো কি a প্লাছ বি কি হয় ইয়াৰ ৰুট হয় বুলি কোৱা আছে হ'ব সমাধান হয় বুলি দি আছে মানে আমি যদি এক্সৰ জেগাত a মাইনাছ বি পুট কৰোঁ বা a পুট কৰোঁ বা a প্লাছ বি পুট কৰোঁ তেতিয়াহ'লে আমি পি এক্সটো 0 পাওঁ হয় নহয় ৰুট মানে বুজি পাইছেনে যাৰ কাৰণে মানে এটা পলিনমিয়েল 0 হয় ঠিক আছে বা 0 চলে পলিনমিয়েল বুলি কয় বা শূন্য বুলি কয় বা শূন্য হয় পি এক্স ইকুৱেল টু 0 হয় বা পি এক্স ইকুৱেল টু শূন্য হয় এক্সৰ যিটো ভেলু পুট কৰিলে এতিয়া এক্সৰ সেই ভেলুটো a মাইনাছ বি a আৰু a প্লাছ বি বুলি দিয়া আছে হ'ব চ' এতিয়া কি হয় তেন্তে a আৰু বিৰ মান কিমান বুলি সুধিছে চ' a আৰু b মান এনেকৈ চোৱা a মান দিয়া আছে দুটা জেগাত অপশ্যন a শুদ্ধ হ'ব নহ'লে c শুদ্ধ হ'ব হয় নহয় a মান 1 মাইনাছ 1 দুইটা হ'ব নোৱাৰে আৰু তেনেকৈ এটাও নহ'ব পাৰে বেলেগ কিবা হ'ব পাৰে বা আৰু কি হ'ব দুইটা একেই হ'ব পাৰে বুলি দিছে বা বি গ'লেও প্লাছ মাইনাছ 3 বুলি দিছে এইটো এই ইকুৱেল চিনটো দিয়া নাই এইটো আছিলে ইকুৱেল চিন হা চ' কি হ'ব এতিয়া তোমালোকৰ এতিয়া কৰিবৰ কাৰণে এতিয়া চোৱা এইটো আমি পুট কৰিব লাগিব কি পুট কৰিব লাগিব চোৱা আমি কি জানো তিনিটা আটাইকেইটা ইকুৱেশ্যন যোগ কৰিলে কি হয় আলফা প্লাছ বিটা প্লাছ গামা কি আছিলে আলফা প্লাছ বিটা প্লাছ গামা কি আছিলে মাইনাছ বি বাই হয় নহয় তাৰপিছত কি হয় এইটো আগত কৰি চাওঁচোন এইটো কিবা এটা হয় ওলাই নেকি চাওঁ এইটোৰ পৰা এতিয়া প্ৰথমটো কি আছে আলফা প্ৰথম সমাধানটো কি দিয়া আছে a মাইনাছ বি দিয়া আছে হয় নহয় তাৰ পিছতো কি দিয়া আছে a দিয়া আছে অথনিটো মই দীঘলকৈ লিখি দিছিলোঁ দীঘলকৈ লিখিব নালাগে এইটো MCQহে হয় পাহৰি গৈছিলোঁ আৰু পিছৰটো কি দিয়া আছে কোৱা তোমালোকে মিউট কৰি আনমিউট কৰি a প্লাছ বি দি আছে হয় নহয় এইটো কি হয় মাইনাছ বি বাই জেগাত কি পুট কৰিম আমি মাইনাছ বি বাই জেগাত কি পুট কৰিম ইয়াত কি হয় এইটো এ এক্স কিউব চোৱা বি এক্স স্কোৱাৰ প্লাছ চি এক্স প্লাছ ডি হয় নহয় এতিয়া বিৰ জেগাত কি মাইনাছ বি বাই এৰ জেগাত কি পুট কৰিম এৰ জেগাত পুট কৰিম আমি 1 হয় নহয় এইটো কোএফিচিয়েণ্টটো 1 হৈ আছে আৰু মাইনাছ বিটো মাইনাছ চিনটো দিলোঁ বিৰ জেগাত কি পুট কৰিম -3 পুট কৰিম হ'ব -3 ন এতিয়া 3 হ'ব কি হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব +3/1 3 হ'ব হৈ গ'ল তাৰপিছত কি হ'ব তোমালোকৰ এই মাইনাছ বি আৰু প্লাছ বিটো কেনচেল যাব হৈ গ'ল চ' থ্ৰী থাকিলে 3 ইকুৱেল টু 3 থাকিলে a ইকুৱেল টু 1 হ'ল হৈ গ'ল এতিয়া চোৱা a1 যেতিয়া পাই গ'লা তোমালোকৰ এইটো কেনচেল হৈ গ'ল ঠিক আছে চিটো কেনচেল চি অপশ্যনটো ক'ত আছে এক ছেকেণ্ড এইটো চি নহয় নেকি তোমালোকৰ কিতাপত কি দিয়া আছে
3 হয় ন অপশ্যনটো, এইটো কেনচেল হৈ গ'ল। 6 7 5 নম্বৰ কুৱেশ্যনটো ন। অ'কে, এইটো 3 নম্বৰ অপশ্যনটো কেনচেল হৈ গ'ল। চ' তাৰপিছত কি হ'ব, এইটো 1 পাই গ'লে তাৰ এইটো 3 হয় হা, এইটো 1 হয়, এইটো 2 হয়, এইটো 3 হয়, এই 3 নম্বৰ অপশ্যনটো কেনচেল হয়। এতিয়া 3 নম্বৰ অপশ্যনটো ক'ত আছে, এইটো কেনচেল হৈ যাব হয় নহয়, চিটো কেনচেল হৈ যাব, ডিটো কেনচেল হৈ যাব, 3 নম্বৰ অপশ্যন য'ত আছে সেইটো কেনচেল হৈ যাব। এতিয়া বাকীকেইটা অপশ্যনৰ কাৰণে চোৱা, 1টো হ'লে 1ৰ লগত হয় 4 হ'ব, নহয় 2 হ'ব, মানে বি ইকুৱেল টু এ হ'ব পাৰে বা বি ইকুৱেল টু প্লাছ মাইনাছ 3 হ'ব পাৰে। এতিয়া সেইটো কাৰণে আমি কি কৰিম, তাৰ পিছৰটো কাৰণে চোৱা, এতিয়া আৰু এটা আছে নহয় চোৱা, আমাৰ দুটা চোৱা, এই 3টা ৰুট পাইছো নহয়, ৰুটকেইটাই মানে ধৰা ৰুটকেইটাৰ মাজত যদি ইনটু কৰোঁ কি পাব লাগিব, এইটো কি আছিলে, এটা আলফা বিটা প্লাছ বিটা আলফা প্লাছ আলফা গামা হ'লে কি হয়, চি বাই এ হ'ব হয় নহয়, প্লাছ চি বাই, মানে কি আছিলে এইটো এ মাইনাছ বি ইনটু, পঢ়িছা বাকীখিনি পাৰিছা নাই, কৰিব পৰা নাই নেকি, এনচাৰটো দিব পৰা নাই যে, এ ইনটু এ প্লাছ দিবা, মানে তোমালোকে পাৰিলে দি দিবা, আৰু কি হয় এ প্লাছ বি ইনটু এ মাইনাছ বি, গম পাইছা নহয় এইটো, প্ৰথম ৰুটটোৰ লগত ছেকেণ্ড ৰুটটো ইনটু কৰিছা, ছেকেণ্ডটোৰ লগত থাৰ্ডটো ইনটু কৰিছা, থাৰ্ডটোৰ লগত আকৌ প্ৰথমটো ইনটু কৰিছা, কি পাব লাগিব, চি বাই পাব লাগিব। সেই চিটো আকৌ সেই চিটো নহয়, এইকেইটা এ বি চি, এইটো এইটো সেইটো বেলেগ আকৌ দেই, এইটো ফৰ্মুলা এইটো হয়, ইয়াত এইটো ধৰা তোমালোকে জাষ্ট ৰুটকেইটা দিয়া আছে। এতিয়া ইনটু কৰিলে কিমান হ'ব, এ ইনটু এ স্কোৱাৰ মাইনাছ বি এ বি হয় নহয়, এ স্কোৱাৰ মাইনাছ এ বি হ'ব, এইটো কি হ'ব এ স্কোৱাৰ প্লাছ এ বি, এইটো কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, আৰু চি বাই এৰ জেগাত কি পুট কৰিম আমি, এৰ জেগাত কোএফিচিয়েণ্টটো এক্সৰ পুট কৰিম, কি হ'ব 1 হ'ব, আৰু চিৰ জেগাত কি হ'ব, চিৰ জেগাত এইটো হ'ব নাই মাইনাছ 6 হ'ব নাই, ইয়াত চোৱা এইটো চি হয়, চি মানে কি হয় এক্সৰ কোএফিচিয়েণ্ট হয়, কিউবৰ ক্ষেত্ৰত চিটো এক্সৰ কোএফিচিয়েণ্ট হয়, আৰু যদি তোমালোকৰ কোৱাড্ৰেটিক থাকে তেতিয়াহ'লে তোমালোকৰ কনষ্টেণ্ট টাৰ্মটো হয়, এই টাৰ্মটো হয়, আৰু যদি এইটো কিউব আছে, এইটো এ হ'ব, এইটো বি হ'ব, এইটো চি হ'ব, দেখিছানে, এইটো এ হ'ব, এইটো বি হ'ব, এক্স স্কোৱাৰ কোএফিচিয়েণ্ট, এইটো চি, ঠিক আছে। এতিয়া তোমালোকৰ কি হ'ল, চিটো কিমান পালো, -6 পালো, হৈ গ'ল, -6 পালো। চ' এতিয়া কি হ'ল, এইটো কেনচেল, কি যাব, মাইনাছ এ বি আৰু এ বি কেনচেল যাব, বাকী থাকিলে তোমালোকৰ 3a স্কোৱাৰ থাকিলে, 3a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইকুৱেল টু -6 হৈ গ'ল। এতিয়া তোমালোকৰ বি স্কোৱাৰটো উলিয়াব লাগে, এই ভেলু আমি পাই গৈছো, বি স্কোৱাৰ যদি সিফালে গুচি যায় কি হ'ব, এইটো যদি সোঁফালে গুচি যায়, বি স্কোৱাৰ মানে কি হ'ব, 3a স্কোৱাৰ প্লাছ 6 হ'ব, বি স্কোৱাৰ সোঁফালে গুচি গ'ল, মই বাওঁফালে লিখিলো এইটোৱে, বি স্কোৱাৰটো সোঁফালে গ'ল প্লাছ হ'ল, আৰু 6টো এইফালে গ'ল, 3a স্কোৱাৰ প্লাছ 6 হৈ গ'ল, ঠিক আছে। যদি এইটো বুজি পোৱা নাই তোমালোকে মই কৈ আছো এবাৰ, 3a স্কোৱাৰ প্লাছ 6 ইকুৱেল টু বি স্কোৱাৰ, এনেকৈ লিখিলেও হ'ল, এইটো একেটাই কথা, মই একেবাৰতে কৰি দিলোঁ, হ'ব, এই লাইনটো মই একেবাৰতে কৰি দিলোঁ। চ' এতিয়া কি হ'ব, চৰি, চ' এৰ ভেলু কিমান পাইছিলো আমি, এৰ ভেলু কিমান পাইছিলো, 1 পাইছিলো নাই, এৰ ভেলু 1 পাইছিলো। এতিয়া কি হ'ব, 3 ইনটু 1 স্কোৱাৰ কিমান, 1 স্কোৱাৰ 1 হ'ব, 3 হ'ব, এইটো হয় নহয়, আৰু প্লাছ 6 ইকুৱেল টু কিমান হ'ব, 9 হ'ব, বি স্কোৱাৰ যদি 9 হয়, বি কিমান হ'ব, প্লাছ মাইনাছ 3 হ'ব, হৈ গ'ল, বি প্লাছ মাইনাছ 3 মানে কি হ'ব, এইটো অপশ্যন শুদ্ধ হ'ব, আৰু এইটো অপশ্যন শুদ্ধ হ'ব, এ আৰু বি শুদ্ধ হ'ব, এ আৰু বি মানে চৰি 1 আৰু 2 শুদ্ধ হ'ব, 1 আৰু 2 শুদ্ধ হ'লে কি হ'ব, এইটো শুদ্ধ হ'ব, এই বিটো শুদ্ধ হ'ব, ঠিক আছে। চ' তোমালোকে এইকেইটা মনত ৰাখিবা, কোৱাড্ৰেটিকৰ ক্ষেত্ৰত আৰু কিউবিকৰ ক্ষেত্ৰত আলফা প্লাছ বিটা কি হয়, কোৱাড্ৰেটিকৰ ক্ষেত্ৰত কি হয়, আলফা প্লাছ বিটা কি হয়, আলফা প্লাছ বিটা মাইনাছ বি বাই এ, আৰু আলফা বিটা চি বাই এ, ইয়াত কি হয়, আলফা প্লাছ বিটা প্লাছ গামা তিনিটা যোগ কৰিলে মাইনাছ বি বাই এ, আৰু যদি তোমালোকে দুটাৰ মাজত যোগ কৰা আলফা বিটা প্লাছ বিটা আলফা প্লাছ বিটা গামা প্লাছ গামা আলফা, তেতিয়া চি বাই এ হয়, আৰু যদি তিনিটা ইনটু কৰা তেতিয়াহ'লে মাইনাছ ডি বাই এ হ'ব। সেইকেইটা মনত ৰাখিবা, নহ'লে ক্লাছত আহি লাভ নাই, হ'ব। তাৰপিছত এতিয়া 6 নম্বৰটো চোৱা, কি দিয়া আছে, এছাৰচন এণ্ড ৰিজন দিয়া আছে, হ'ব। কি দিয়া আছিল তোমালোকৰ, যে ইফ আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল, এইটো দি আছে, বা অসমীয়াত কি দি আছে, যে আলফা আৰু বিটা বহু ওপৰত ৰাখি এক্স স্কোৱাৰ মানে 6x প্লাছ পিৰ দুটা শূন্য হয়, তেন্তে শূন্য হয় যাতে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ টুৱাইছ আলফা বিটা ইকুৱেল টু 40, তেন্তে পিৰ মান হ'ব কি বুলি সুধিছে, আৰু তলত কি দিয়া আছে, এক্স স্কোৱাৰ বি এক্স প্লাছ চি বহুপদ ৰাশিটো শূন্যতাৰ যোগফল আৰু পূৰণফল ক্ৰমে মাইনাছ বি বাই আৰু চি বাই, কি দিছে, দ্য চাম এণ্ড দ্য প্ৰডাক্ট অফ দ্য জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি আৰ মাইনাছ বি বাই এন চি বাই ৰেচপেক্টিভলি, হয় নহয়, এইটো আমি গম পাওঁ নাপাওঁ, ৰিজনটো দিয়া আছে শুদ্ধ হয় নহয়, ৰিজনটো, হেল্ল', ৰিজনটো শুদ্ধ হয় নহয়, এইটো শুদ্ধ হয় নহয়, কি আছিলে, যোগফল দিয়া আছে বা চামেশ্যন দিয়া আছে, আৰু পূৰণফল কি দি আছে, এইটো দি আছে, এইটো কাৰেক্ট হ'ব, ঠিক আছে, এইটো কাৰেক্ট হ'ব। এতিয়া আমি ওপৰটো কাৰেক্ট হয় নহয় চাম, ঠিক আছে, ওপৰটো কাৰেক্ট হয় নহয় চাম, কি দি আছে আমাৰ, আলফা বিটা আৰু জিৰ' চলে পলিনমিয়েল, বা কি দি আছে, যে আলফা আৰু বিটা বহুপদ ৰাশিকেইটাৰ দুটা শূন্য হয় বুলি দিয়া আছে,
বহুপদ ৰাশিটো কি হয় x স্কোৱাৰ মানে 6x প্লাছ পি ইয়াত আলফা প্লাছ বিটা কৰিলে কি হ'ব আলফা প্লাছ বিটা কৰিলে কি হ'ব মাইনাছ বি বাই এ হ'ব এইটো কি হয় এক্স স্কোৱাৰ কফিচিয়েণ্ট কি হয় 1 হয় আৰু মাইনাছ বি মানে কি হয় মাইনাছ বিটো দিলোঁ বিৰ জেগাত কি আহিব -6 আহিব নাই -6 আহিব কাৰণ এইটো কফিচিয়েণ্ট হয় ন এইটো কি হ'ব ওপৰত মাইনাছ মাইনাছ প্লাছ হ'ব 6/1 হ'ব আৰু 6 হ'ব আৰু আলফা বিটা কি হয় 6c/a হয় চিৰ জেগাত কি হয় এৰ জেগাত 1 আহিব চিৰ জেগাত কি হয় আহিব চিৰ জেগাত পি আহিব হয় নহয় এইটো পি হয় এইটো বা ইয়াত যদি চোৱা তোমালোকৰ এইটো হয় এইটো কনষ্টেণ্ট টাৰ্মটো আহিব কনষ্টেণ্ট টাৰ্মটো পি হয় মানে পি হৈ গ'ল চ' এতিয়া তোমালোকৰ নেক্সট কি আছিলে কি উলিয়াব দিছে ইয়াৰ ভেলু উলিয়াব গৈছে কাৰ ভেলু উলিয়াব গৈছে আলফা প্লাছ বিটা হোল স্কোৱাৰ -2 আলফা বিটা কি দি আছে ভেলু দিয়া আছে সৰি 40 দিয়া আছে পিৰ মান উলিয়াব গৈছে চ' আলফা প্লাছ বিটা হোল স্কোৱাৰ যদি ইয়াত ভেলু পুট কৰোঁ কি হ'ব আলফা প্লাছ বিটা কিমান পালোঁ আমি 6 পালোঁ 6 স্কোৱাৰ কৰিলোঁ আৰু আলফা বিটা কিমান পালোঁ পি পালোঁ 2 -2 ইনটু পি হ'ল কিমান হ'ব 40 হৈ গ'ল চ' এইটো হোৱাৰ পিছত কিমান হ'ব -2p টো সোঁফালে গুচি গ'ল 2p প্লাছ হৈ গ'ল আৰু এইটো কিমান হ'ব 36 -40 হ'ব কিমান হ'ব -4 হ'ব চ' p কিমান হ'ব -2 হ'ব কোনোবাই দুটা ফোন উলিয়াইছা নেকি মোৰ মাতটো দুবাৰ শুনি আছোঁ অ'কে ঠিক আছে বাৰু চ' এতিয়া কিমান পিটো -2 পালোঁ হয় নহয় এতিয়া পি ভেলু ইয়াত -1 দি আছিলে গতিকে এইটো কাৰেক্ট নহ'ব চ' এতিয়া কি হ'ব তোমালোকৰ এনচাৰটো ইয়াত যদি চোৱা যে assertion is false বা reason is true ঠিক আছে বা ইয়াত যদি চোৱা তোমালোকৰ উক্তি অশুদ্ধ কিন্তু কি হ'ব যুক্তিটো শুদ্ধ হ'ব মানে আৰটো শুদ্ধ হ'ব এটো ফলছ হ'ব কাৰণ এৰ ভেলু কিমান দিয়া আছিলে -1 দিয়া আছিলে আমি পালোঁ -2 এই পুট কৰাটো বুজি পালা নহয় ন মানে আমাৰ কি হয় এইটো আমাৰ দিয়া আছে 40 বুলি দিয়া আছে এইটো ইয়াত চোৱা মই কাৰেক্ট এইটো দিছোঁ যে 40 দিয়া আছে আমি আলফা প্লাছ বিটাৰ জেগাত 6 পুট কৰিছোঁ আলফা বিটাৰ ঠাইত পি পুট কৰি পেলাই এই আমি ইয়াৰ পৰা পালোঁ পুট কৰি পেলাই আমি সলিউশ্যন কৰিলোঁ এইটো আমি 2 -2 পালোঁ তাৰপিছত এইটো তোমালোকে 7 নম্বৰটো চোৱা 7 নম্বৰটো চোৱা চ' এইটো কি হ'ব 7 নম্বৰটো কি হ'ব এইটো এক্স স্কোৱাৰ হয় হা এক্স স্কোৱাৰ -7x + 12 আৰু কি দি আছে এইটো এক্স স্কোৱাৰ = 7x কি হয় এইটো 7 নম্বৰটো কি হয় x স্কোৱাৰ + 7x এইটো প্লাছ হয় আৰু কি হয় x স্কোৱাৰ -7x - 12 কি দিয়া আছে এইটো প্লাছ হয় হা এইটো প্লাছ চিন হয় আৰু এইটো এতিয়া কি হ'ব ইয়াৰ ভেলুটো কি হয় ৰুটকেইটা উলিয়াব কৈছে আৰু এইকেইটা মিলাব কৈছে ঠিক আছে প্ৰথমটো কি হ'ব কিতাপটো তোমালোকে চাই ল'বা আমাৰ লিখাটো কেতিয়াবা অকণমান মানে ধৰা ইকুৱেল চিকুৱেলবিলাক খেলি মেলি হ'ব পাৰে চ' x স্কোৱাৰ -7x + 12 কি হ'ব আলফা প্লাছ বিটা কিমান হয় এইটো ইয়াত ৰুটকেইটা উলিয়াব গৈছে হয় নহয় বা কি সুধিছে তোমালোকৰ যোগফল আৰু পূৰণফল উলিয়াব গৈছে বা কি হয় চাম এণ্ড প্ৰডাক্ট উলিয়াব গৈছে মানে আলফা প্লাছ বিটা উলিয়াব গৈছে আৰু আলফা বিটা উলিয়াব গৈছে আলফা প্লাছ বিটা কিমান হয় -b/a হয় আলফা বিটা c/a হয় মই ৰিজন কৰিছোঁ হা মোৰ চাউণ্ডটো মই বাৰে বাৰে শুনি আছোঁ এক ছেকেণ্ড কোনোবাই দুটা মোবাইল অ'পেন কৰিছে নেকি হেল্ল' হুম কি আছে তাই তনুজা কি হ'ল কি তাই বুজা নাই আচ্ছা তাই দুটা ফোন দি জইন কৰি পেলাই ক্লাছটো ডিষ্টাৰ্ব কৰিছে তনুজা মিউট কৰিবা নেক্সট টাইম ঠিক আছে আনমিউট নকৰা চ' এতিয়া কি হ'ব সেইদিনাখন তাই ডিষ্টাৰ্ব দিছে তনুজা আজিও ডিষ্টাৰ্ব দিছে ফ্ৰম বিগিনিং এক ছেকেণ্ড ফ্ৰম কাৰেণ্ট ষ্টেট চ' কি হয় আলফা প্লাছ বিটা কি হয় -b/a হয় আলফা বিটা c/a হয় এইটো আমি জানো চ' ইয়াত তোমালোকৰ কি দি আছে তোমালোকে কিতাপতো চাব পাৰা -b/a কি হয় প্ৰথমটো ক্ষেত্ৰত এৰ ক্ষেত্ৰত কি হয় চামেশ্যনটো কি হয় এৰ ক্ষেত্ৰত -b/a যদি কৰা ইয়াত মাইনাছ কি হ'ব 7 আছে -7 আছে আৰু a কিমান আছে 1 আছে 7 পালা আৰু c/a কিমান পালা 12/1 পালা হ'ব
12 by 1 equal to 12 পালা 7 and 12 হ'ব। চ' এইটো এনচাৰ কি হ'ব এইটোৰ লগত কোনটো মিলিব এইটো মিলিব হ'ব কিউটো। তাৰপিছত চোৱা এইটো প্লাছ আছিল ঠিক আছে এইটো প্লাছ বুলি মনত ৰাখা। চ' কি হয় এক্স স্কোৱাৰ প্লাছ 7x প্লাছ 12 আছিলে। চ' ইয়াত মাইনাছ বি বাই কৰিলে কিমান হ'ব -7/1 হ'ব। বিটো চোৱা বিটো কিমান হ'ব মাইনাছ বিটো কিমান হ'ব মাইনাছ আছে আৰু বিটো 7 -7 হ'ব আৰু এইটো কি হয় 1 হ'ব। এইটো -7 হৈ যাব আৰু কি হ'ব চি বাই এইটো কিমান হ'ব চিৰ জেগাত 12 আছে এইটোত আৰু এইটো 1 হয় চ' 12 হ'ব -7 and 12 হ'ব কোনটো হ'ব আৰ হ'ব। আৰু তোমালোকৰ চোৱা চিটো যদি চোৱা চি অপশ্যনটো যদি চোৱা এইফালে কৰাইছো চ' ইয়াত মাইনাছ বি বাই কিমান হ'ব মাইনাছ হ'ব বি বাই বিৰ জেগাত কি হ'ব তোমালোকৰ -7 হ'ব আৰু এৰ জেগাত কি হ'ব 1 হ'ব চ' কিমান হ'ব 7/1 হ'ব 7 হ'ব আৰু কি হ'ব চি বাই যদি কৰা তোমালোকে চি কিমান দিয়া আছে এইটো কিমান এইটো চি হয় চ' চি কিমান দিয়া আছে -12 হয় বাই এ কিমান হ'ব -12 চ' 7 -12 হ'ব মানে কি হ'ব তোমালোকৰ এইটো অপশ্যন হ'ব। এইটো বুজি পালা নাই কোৱাচোন পাইছা কি হয় আলফা প্লাছ বিটা মাইনাছ বি বাই হয় এইটো মনত ৰাখিবা আৰু আলফা বিটা চি বাই হয়। তোমালোকৰ এই ইকুৱেশ্যনটোত মাইনাছ বি বাই এণ্ড চি বাই টো পুট কৰিছা হ'ব। এইটো বি এইটো এ এইটো বি এইটো চি এইটো বি এইটো চি এৰ কোফিচিয়েন্ট 1 আছে ইয়াত বি -7 আছে চি টো -12 আছে চ' এইটো কিমান হ'ল এইটো পুট কৰিলা মাইনাছ বি বাই পুট কৰিলা চি বাই পুট কৰিলা মাইনাছ বি বাই পুট কৰিলা চি বাই পুট কৰিলা মাইনাছ বি বাই পুট কৰিলা চি বাই পুট কৰিলা চ' কিমান পালো এইটোৰ ভেলু আমি কিউ পালো এৰ কি ক'ত আছে এ কিউটো তোমালোকৰ এ আৰু বি অপশ্যন আছে চিটো গতিকে নহ'ব বিটো কি আছে বিটো অপশ্যন কি হয় বিটো আৰত গ'ল এতিয়া চোৱা বিটো আৰত যোৱাটো এইটোহে আছে এ কিউ বি আৰত যোৱা এইটো আছে ওপৰটো নহ'ব ঠিক আছে এইটো তোমালোকে নোচোৱাকে গম পাই গ'লা বিটো পি নহয় ঠিক আছে হ'লেও তোমালোকে চাব পাৰা চিটো আৰ হৈছে চৰি চিটো পি হৈছে হয় নহয় এইটো হ'ব এইটো কিউ গৈছে বিটো আৰ গৈছে চিটো পি গৈছে চ' অপশ্যন বিটো কাৰেক্ট হ'ব হ'ব। এতিয়া তোমালোকৰ 8 নম্বৰটো চোৱা 4টা হৈ গ'ল 8 নম্বৰটো যদি চোৱা তোমালোকৰ কি দিয়া আছে যে গ্ৰাফ অফ এ লিনিয়াৰ পলিনমিয়েল ইজ এ ষ্ট্ৰেইট লাইন এইটো মানে গম পোৱা হয় নহয় এইটো ষ্ট্ৰেইট লাইন হয় বা কি হয় ৰৈখিক বহুপদ ৰাশি এটাৰ লেগ এডাল সৰলৰেখা হয় ax প্লাছ b = 0 থাকিলে এইটো কি হয় তোমালোকে মই প্ৰথম দিনা পঢ়াইছিলো এইটো চেপ্টাৰৰ যে এইটো কি হয় তোমালোকৰ মানে ধৰা ষ্ট্ৰেইট লাইন হয় এইটো গতিকে ফাৰ্ষ্ট কি হ'ব ষ্টেটমেণ্টটোত কাৰেক্ট হ'ব। ছেকেণ্ডটো কি দিয়া আছে এই পলিনমিয়েল কেনট হেভ এ ভেৰিয়েবল ইন দ্য ডিনমিনেটৰ এইটোও শুদ্ধ হয় ax চোৱা bx প্লাছ c = 0 হয় চ' এইটো কি হয় ইয়াত তোমালোকৰ কি হয় এই পলিনমিয়েল এইটো পলিনমিয়েল হ'ল নহয় কেনট ইয়াত কি হয় লগতে a is not equal to 0 কেনট হেভ এ ভেৰিয়েবল ইন দ্য ডিনমিনেটৰ ভেৰিয়েবলবিলাক চোৱা তোমালোকৰ ডিনমিনেটৰ বা কি হয় হৰ ঠিক আছে হৰত তোমালোকৰ ভেৰিয়েবলটো থাকিব নোৱাৰে এনেকৈ ওপৰতে চব থাকিব এনেকৈ ডিভাইড হৈ পেলাই ঠিক আছে ভেৰিয়েবল থাকিব নোৱাৰে এক্সটো এনেকৈ ডিভাইড হৈ থাকিব নোৱাৰে ঠিক আছে বোলে তোমালোকৰ এক্স স্কোৱাৰ বা ধৰি ল'লো এইটো বি বাই এক্স এনেকৈ থাকিব নোৱাৰে হ'ব এক ছেকেণ্ড ইয়ালৈ গুচি গ'ল এইটো ফৰ্মত থাকিব নোৱাৰে মানে এনেকুৱা ফৰ্মত থাকিব তোমালোকৰ এই তলত থাকিব নোৱাৰে এইটো বি বাই এক্স বা চি বাই এক্স বা এক্স এ বাই এক্স স্কোৱাৰ এনেকুৱা হৈ নাথাকে মানে হ'ব তো এইটো ইনকাৰেক্ট হ'ব মানে এইটো তোমালোকৰ যিবিলাক আছে চব নিউমাৰেটৰতে থাকিব লাগিব ডিনমিনেটৰ থাকিব নোৱাৰিব চ' এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয় কি হয় এই পলিনমিয়েল কেনট হেভ এ ভেৰিয়েবল ইন দ্য ডিনমিনেটৰ বা এটা বহুপদ ৰাখি বহুপদত চলক হৰ হিচাপে নাথাকে ওপৰতে থাকিব ঠিক আছে এনেকৈ তলত 1হে থাকিব 1 এটা ইনটু হৈ থাকিব এনেকৈ 1 থাকিব চ' সেইটো কাৰণে দুইটাই কাৰেক্ট হয় কি হ'ব উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য হ'ব। কিমান নম্বৰ কুৱেশ্যন হয় এইটো হ'ব। তাৰপিছত তোমালোকৰ চোৱা এইটো 1 to I হ'ব তাৰপিছত নেক্সটটো চোৱা 9 নম্বৰ কুৱেশ্যনটো কি হয় p স্কোৱাৰ ইকুৱেল টু 32/50 দিয়া আছে ভেলু অফ p উলিয়াব কৈছে ভেলু অফ pটো কি হয় চোৱা এইটো তোমালোকৰ চোৱা ইকুৱেলি হেৰি হৈ থকা নাই ডিভাইড আৰু এবাৰ ডিভাইড হ'ব গম পাইছানে কাৰণ দুইটা ডিভাইড গৈ আছে এবাৰ কিমান হ'ব 16/25 হ'ব হয় নহয় p স্কোৱাৰ ইকুৱেল টু 16/25 এতিয়া p ৰ ভেলু উলিয়াব কৈছে p টো কিমান হ'ব যদি তোমালোকে উলিওৱা √16 আৰু √, কিমান ল'লে কিমান হ'ব এইটো প্লাছ মাইনাছ হ'ব 16 আৰু √, ল'লে 4/5 16 কৈছো অকল মই 16 হ'লে 4 25 হ'লে 5 হ'ব 4/5 হ'ল এতিয়া চা প্লাছ মাইনাছ 4/5 হয় 4/5 হ'ব নহয় -4/5 এইটো কি হয় ৰেচনেল হয় নহয় ইৰেচনেল নহয় আৰু ইণ্টিজাৰ কিয় নহয় তোমালোকৰ কাৰণ এইটো তলত তোমালোকৰ এনেকৈ ডিভাইড হৈ আছে ঠিক আছে অখণ্ড নহয় বা অখণ্ড এইটো হৈ থকা নাই কাৰণ কি হৈছে খণ্ড হৈ আছে ভাগ হৈ আছে কিন্তু এইটো ৰিয়েল কি হ'ব তোমালোকৰ কাৰণ ৰিয়েল নাম্বাৰৰ আণ্ডাৰতে তোমালোকৰ ৰেচনেল আৰু ইৰেচনেলখিনি আহে এইটো যদি তোমালোকৰ ৰিয়েল হয় ৰিয়েলৰ আণ্ডাৰতে তোমালোকৰ কি আহিব ৰেচনেল আৰু ইৰেচনেলখিনি আহিব বা অসমীয়া যদি চোৱা তোমালোকে কি হয় পৰিমেয় মই শ্বৰ্টকৈ লিখিছোঁ আৰু অপৰিমেয়খিনি আহিব ঠিক আছে বাস্তৱ সংখ্যাৰ আণ্ডাৰতে গতিকে এইটো কি হ'ব
পৰিমেয় হোৱাৰ লগে লগে বাস্তৱ হ'বই, কাৰণ পৰিমেয়টো বাস্তৱৰ আণ্ডাৰত আহে। চ' এইটো ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা হ'ব আৰু বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ হ'ব। এতিয়া 2 আৰু 4টো ক'ত আছে? 2 আৰু 4 ক'ত দিয়া আছে? এইটো A দিয়া আছে, হ'ব? 2 আৰু 4 দুইটাই সত্য, এইটো হ'ব। তাৰপিছত এতিয়া আৰু দুটা কুৱেশ্যন থাকিলেগে তোমালোকৰ। 10 নম্বৰটো কি হয়? 10 নম্বৰটো কি দি আছে তোমালোকৰ? ইফ ওৱান অফ দ্য জিৰ' অফ দ্য পলিনমিয়েল কি দি আছে? তোমালোকৰ চোৱা, এইটো কি হয়? কি ইকুৱেশ্যন? কিউবিক ইকুৱেশ্যন নে কিউবিক হয় নে কোৱাড্ৰেটিক হয়? কিউবিক হোৱাৰ লগে লগে তোমালোকে কিউবিকৰ ফৰ্মুলাকেইটা মনত ৰাখিব লাগিব, মানে ধৰা মনলৈ আহি যাব লাগিব। তোমালোকৰ কোৱাড্ৰেটিকৰো ফৰ্মুলা আছে, আলফা প্লাছ বিটা আলফা বিটা, কিন্তু তোমালোকে কিউবিক হোৱাৰ লগে লগে সেইকেইটা পাহৰি যাব লাগিব। কাৰণ কি হয়, অলপ ফৰ্মুলাকেইটা জাষ্ট বেলেগ হয়। আলফা প্লাছ গামা, আৰু কি হয় আলফা বিটা বিটা গামা এনেকৈ আছিলে। চ' এতিয়া এইটোৰ জেগাত মানে কি কৰিবা, ইফ ওৱান অফ দ্য জিৰ' বা পলিনমিয়েল কি দি আছে? -1 দিয়া আছে, তেন বাকী দুটা উলিয়াব লাগে। তিনিটা হয় নাই? কিউবিকত তিনিটা আছে তোমালোকৰ ভেলু। চ' তিনিটা ৰুট হয় বা তিনিটা শূন্য হয়। চ' ইয়াত কেইটা দিয়া আছে? এটা দিয়া আছে, বাকী দুটা উলিয়াব লাগিব। মানে তুমি ধৰি ল'বা যে বাকী দুটা আলফা বিটা হয় বুলি ধৰি ল'ব লাগিব, হ'ব? এটা আলফা হয়, এটা বিটা হয়, এটা -1 হয়। ঠিক আছে, এতিয়া তোমালোকে কি পাইছিলা? আলফা প্লাছ বিটা আৰু কি হয়? -1 মানে এইটো মানে প্লাছ হৈ আছে, ঠিক আছে? প্লাছ -1 মানে এইটো কৰিলে কিমান হ'ব লাগিব? কিমান হ'ব লাগিব? তিনিটা যোগ কৰিলে এইটো হ'ব লাগিব, হয় নহয়? এতিয়া চোৱা, ইয়াত আকৌ এইটো A হয়, ঠিক আছে? এইটো A হয়, এইটো B হয়, এইটো C হয়, এইটো কনষ্টেণ্ট D হয়। এতিয়া মাইনাছটো দিলোঁ আমি, বিৰ জেগাত কি হ'ব? -A হ'ব, হয় নহয়? আৰু এৰ জেগাত 1 হ'ব। এইটো বুজি পালা? ইয়াত ABCDটো বুজি পাইছা? ইয়াত এইটো কি হয়? তোমালোকৰ কোৱাড্ৰেটিকৰ ক্ষেত্ৰত এইটো x² কোএফিচিয়েণ্ট আছিলে, হয় নহয়? বিটো আছিলে x ৰ কোএফিচিয়েণ্ট, চিটো আছিলে কনষ্টেণ্ট নাম। ইয়াত তোমালোকৰ কি হয়? কিউবিকৰ ক্ষেত্ৰত প্ৰথমটো এটা A হয় মানে, ঠিক আছে? কিউবিকত হাইষ্ট পাৱাৰ x³ থাকেতো তোমালোকৰ হাইষ্ট। চ' এইটো কাৰণে x³ কোএফিচিয়েণ্টটো A হয়, x² কোএফিচিয়েণ্টটো B হয়, x ৰ কোএফিচিয়েণ্ট বা x ৰ সহগটো এইটো হয়, এইটো কি বুলি কয়? এইটোক C বুলি কয়। আৰু তেনেকৈ এতিয়া চিৰ জেগাত B আছে, বেলেগ কথা, আৰু কনষ্টেণ্টটোক D বুলি কয়। এতিয়া কি আছে? x³ কোএফিচিয়েণ্ট কি আছে? A টো 1 আছে, x² কোএফিচিয়েণ্টটো A আছে, x ৰ কোএফিচিয়েণ্টটো B আছে, মানে C ইকুৱেল টু B হৈ আছে আৰু কনষ্টেণ্ট D ইকুৱেল টু C হৈ আছে। গতিকে বিৰ জেগাত কি পুট কৰিম আমি? বিৰ জেগাত A পুট কৰিম নাই? x² কোএফিচিয়েণ্টটো A হয়, হয় নহয়? চ' বিৰ জেগাত আমি A পুট কৰিলোঁ, আৰু এৰ জেগাত 1 কিয় পুট কৰিলোঁ? এৰ জেগাত 1 কিয় পুট কৰিলোঁ? কাৰণ x³ কোএফিচিয়েণ্টটো 1 হৈ আছে, এইটো 1 × 2 হৈ আছে। চ' এইটো কিমান হ'লগে? কিমান হ'ব এইটো? -A হ'ব, হৈ গ'ল। এতিয়া আমি কি পালোঁ? এইটো -A পালোঁ। এতিয়া তোমালোকে কি কৰিব লাগিব? আলফা প্লাছ বিটা এইটোৰ পৰা এনেকৈ উলিয়াই ল'বা। আলফা প্লাছ বিটা কিমান হয়? -1টো ইফালে গুচি গ'লে 1 - A হ'ব। এইটো গম পালা? তাৰপিছত চোৱা, তোমালোকৰ আৰু এটা লাগিব। কি লাগিব তোমালোকৰ? ইনটু কৰিলে কি হয়? আলফা বিটা আলফা আৰু এইটো বাকী ইনটু কৰিলে। চ' তোমালোকৰ কৈ আছোঁ, ছেকেণ্ডটো তোমালোকৰ কি আছিলে? ইউজ হ'ব পাৰে, নহ'ব পাৰে, ঠিক আছে? ছেকেণ্ডটো তোমালোকৰ আছিল আলফা বিটা আলফা, এইটো ইউজ হ'ব পাৰে, নহ'ব পাৰে। বিটা গামা, গামাৰ জেগাত কি হ'ব? 3 নম্বৰটো কি দি আছে? ইয়াত লিখিছোঁ আলফা বিটা। 3 নম্বৰ ৰুটটো কি দিয়া আছে? চোৱা আকৌ, এটা শূন্য কি দিয়া আছে? -1 দিয়া আছে, হয় নহয়? -1 দিয়া আছে। আৰু তেনেকৈ তোমালোকৰ গামাৰ লগত কি হ'ব? -1ৰ লগত আলফা হ'ব নাই? গামাৰটো -1 দিয়া আছে, আলফা হ'ব। চ' কিমান হ'ব এইটো? কিমান হ'ব? C/A হ'ব, হয় নহয়? এতিয়া C/A জেগাত কি পুট কৰিবা? এতিয়া চোৱা, এইটো যদি মই ভাঙি দিওঁ, আলফা বিটা হ'ল, বিটা ইনটু -1 কিমান হ'ব? -বিটা হ'ব, আৰু গামা আলফা ইনটু -1 আলফা হ'ব। ঠিক আছে, এতিয়া C/A কিমান হ'ব? চিৰ জেগাত কি হয়? এইটো চোৱা, B হয়। চিৰ জেগাত B হয়, আৰু এৰ জেগাত কি হয়? 1 হয়। চ' এইটো কিমান হ'ল? B হ'ল। এইটো আকৌ এবাৰ মই বুজাই দিম, টেনশ্যন নল'বা। এইটো অকণমান কনফিউজিং হয়। আৰু তাৰপিছত কি হ'ব তোমালোকৰ? আলফা বিটা হৈ গ'ল, ঠিক আছে? আলফা বিটা হৈ গ'ল, আৰু এইটো মাইনাছটো যদি কমন লৈ লোৱা, কি হ'ব? আলফা প্লাছ বিটা হ'ব, আৰু ইফালে কি হ'ব? বিটা হ'ব, হৈ গ'ল। তাৰপিছত আলফা বিটা পালোঁ। আলফা প্লাছ বিটা কৰিলে কি হ'ব? 1 - A হ'ব, কি হ'ব? এইটো বিটা B হ'ব, হৈ গ'ল। তাৰপিছত আলফা বিটা যদি কৰা, তোমালোকৰ আলফা বিটা উলিয়াব কৈছে, এইটো যদি ইফালে গুচি যায়, মাইনাছটো কি হ'ব? 1 - A হ'ব, প্লাছ B হ'ব। বা এইটো যদি এনেকৈ লিখোঁ যে B - A প্লাছ 1 হ'ব, হৈ গ'ল। চ' এইটো এবাৰ বুজাই লৈছোঁ, এইটো এনচাৰটো কি হ'ব? A হ'ব। চ' তোমালোকৰ চোৱা হা, এই কি বুলি কয়, কোৱাড্ৰেটিক ইকুৱেশ্যন যেতিয়া থাকিব, মই হেৰি লিখি আছোঁ, এইটো লাষ্ট কুৱেশ্যন। ইয়াৰ পিছত আৰু এটা আছে। এইটো লাষ্ট কুৱেশ্যন হয়, ছেকেণ্ড লাষ্ট কুৱেশ্যন হয়। ত' এইটো চাই লওঁ ভালকৈ। ইয়াৰ পিছতো কৈ আছোঁ। ইয়াত কি হয়? কোৱাড্ৰেটিক ইকুৱেশ্যন যেতিয়া দিয়া থাকে, এইটো বাৰু কিউবিক হয়, মই কোৱাড্ৰেটিকত কৈ আছোঁ।
ax স্কোৱাৰ ডিফাৰেন্সটো কি কৈ আছো bx plus c equal to 0 আৰু কিউবিকত কি হয় ax cube plus bx স্কোৱাৰ plus cx plus d equal to 0 so ইয়াত কি হয় x স্কোৱাৰ কোএফিচিয়েন্টটো এইটোক কয় এইটোক x স্কোৱাৰ কোএফিচিয়েন্ট বুলি কয় এৰ জেগাত এইটো আহিব x স্কোৱাৰ কোএফিচিয়েন্টটো x ৰ জেগাত কি হয় এইটো b x ৰ কোএফিচিয়েন্ট বুলি কয় এইটো কনষ্টেন্ট আৰ্ম বুলি কয় কিন্তু ইয়াত এইটো বেলেগ হৈ যায় ইয়াত মানে এইটো নহয় আকৌ x স্কোৱাৰ কোএফিচিয়েন্টটো ইয়াক a বুলি নকয় x কিউবৰ কোএফিচিয়েন্টক a বুলি ক'ব x স্কোৱাৰ কোএফিচিয়েন্টক b বুলি ক'ব x ৰ কোএফিচিয়েন্টক c বুলি ক'ব আৰু কনষ্টেন্ট আৰ্মটোক ইয়াত d বুলি ক'ব সেইটো মনত ৰাখিবা এইটো বেলেগ হৈ যায় ইয়াত যেহেতু কিউবিক দিয়া আছে সো আমি এই তলৰটো মানি চলিম হ'ব x কিউবৰ কোএফিচিয়েন্টটো কি হয় a হয় এৰ জেগাত মানে আমাৰ যেটো ইকুৱেচন দিয়া থাকিব x কিউবৰ কোএফিচিয়েন্টক আমি a বুলি ক'ম আৰু যেটো ইকুৱেচন দিয়া থাকিব তাৰ যেটো x স্কয়াৰ লগত থাকিব তাৰ ৰাখিটো তাৰ যেটো সহগ বা কোএফিচিয়েন্ট হয় হেতুক b বুলি ক'ম যেটো x ৰ লগত ইনটু হৈ থাকিব হেতুক c বুলি ক'ম আৰু যেটো কনষ্টেন্ট অকলে থাকিব হেতু মানে হেতু কনষ্টেন্ট বুলি ক'ম যেটো x কিউব x স্কয়াৰ বা x ৰ লগত নাথাকে ইনটু হয় সো এতিয়া ইয়াত কি আছিল যেটো cx হ'ব ইয়াত কি আছিল তোমালোকৰ x কিউবৰ লগত ইনটু হৈ থকাটো আমি a বুলি ক'ম সো এটো a মানে 1 হ'ব ঠিক আছে এটো 1 হয় x ৰ লগত x স্কয়াৰ লগত ইনটু হৈ থকাটো আমি b বুলি ক'ম সো b মানে a হয় হ'ব b মানে a হয় আৰু যেটো x ৰ লগত ইনটু হৈ থাকে হেতুক c বুলি কয় আৰু c মানে কি হয় ইয়াত x ৰ লগত কি ইনটু হৈ আছে b ইনটু হৈ আছে b হ'ব আৰু যেটো কনষ্টেন্ট টাৰ্ম তাক d বুলি কয় সো d ৰ জেগাত ইয়াত c আছে d ৰ জেগাত c আছে c ৰ জেগাত b আছে b ৰ জেগাত a আছে হ'ব এটা কি হ'ব আমাৰ কি দিয়া আছিল যে আমাৰ তিনটা যেটো ৰুট আমি গম পাও যেটো কিউবিক ইকুৱেচনৰ তিনটা ৰুট থাকে সো তিনটা ৰুটৰ এটা ৰুট দিয়া আছে কি হয় -1 দিয়া আছে এটো আমি বাকি দুটাৰ পূৰণফল দিব লাগে মানে কি হয় আমি বাকি দুটা ধৰি লম আলফা আৰু বিটা সো আমি পূৰণফল মানে আলফা বিটা উলিয়াব লাগে ঠিক আছে সো আমি কি জানো ফৰ্মুলাটো কি হ'ল আমাৰ তিনটা যদি যোগ কৰো কিউবিকৰ ক্ষেত্ৰত বাট কোৱাড্ৰেটিকটো সেম হয় এই তিনটা যোগ কৰাৰ ক্ষেত্ৰত সেম হয় সো তিনটা যোগ কৰিলে কি হ'ব লাগে আলফা প্লাস বিটা আৰু 3 নম্বৰটো যোগ কৰিলে -1 হ'ল -1 যেটো দিয়া আছে এটো এটা দিয়া আছে তিনটা যোগ কৰিলে -b বাই পাব লাগে এতিয়া -b ৰ জেগাত কি আহিব এটো মাইনাস সিম্বলটো আহিলে b ৰ জেগাত কি আহিব b ৰ জেগাত a টো আহিব দেখিছা এটো a টো আহিব a হ'ল আৰু a ৰ জেগাত কি আহিলে a ৰ জেগাত 1 আহিলে -a/1 মানে -a হ'ল মানে আলফা প্লাস বিটা কি হ'ল এই -1 টো ইফালে গুচি গ'ল 1 - a হ'ল এটো পালো এটা তাৰ পিছত কি হয় আমি সেকেন্ডটো পাইছিলো আমাৰ যেটো পূৰণফল লিয়াব লাগে ঠিক আছে আমাক যেটো পূৰণফল লিয়াব লাগে সো এটো কি হ'ব আমি কি পালো পূৰণফলৰ আৰু এটা সূত্ৰ আছিল নহয় দুটা যদি পূৰণ কৰো আমাক যেটো আলফা বিটা উলিয়াব লাগে পূৰণফলটো প্ৰথম দুটা পূৰণফল লিয়াব লাগে তিনটা পূৰণফল লিয়াব নালাগে সো প্ৰথম দুটা পূৰণফল আমি ক'ত পাম এটোত পাম আলফাৰ লগত বিটা ইনটু কৰিলে এটো এটা পাম তাৰপিছত কি হ'ব তেতিয়া আমি প্ৰথমটোৰ লগত দ্বিতীয়টো ইনটু কৰিছো এটো ঠিক আছে প্ৰথমটোৰ লগত দ্বিতীয়টো তাৰপিছত আমি দ্বিতীয়টোৰ লগত তৃতীয়টোৰ কি হয় আমাৰ -1 দি আছে ইনটু কৰিলো আৰু তৃতীয়টোৰ লগত প্ৰথমটো ইনটু কৰিব লাগে মানে আলফা বিটা বিটা আলফা বিটা গামা গামা আলফা আছিল নহয় সো গামাটো আমাৰ -1 দিয়া আছে 3 নম্বৰটো সো আলফা বিটা বিটা গামা আৰু গামা আলফা দিয়া আছে এটো কি হয় আমাৰ তিনটা যদি দুটা দুটাকে বেলেগ বেলেগকে ইনটু কৰো পৃথকে পৃথকে কি হ'ব c বাই a হ'ব সো c বাই আমাৰ কিমান হয় c বাই মানে কি দিয়া আছিলে আমাৰ c বাই মানে কি হয় এটো হয় মই কৈ আছো আলফা ইনটু বিটা কিমান পালো আলফা বিটা বিটা ইনটু -1 মাইনাস বিটা আৰু -1 ইনটু আলফা মাইনাস আলফা হ'ল আৰু c বাই জেগাত কি হ'ব c জেগাত আমি b পাইছিলো c ইকুৱেল টু b পাইছিলো এটো সো b পুট কৰিলো আৰু b ৰ জেগাত a ৰ জেগাত কিমান পাইছিলো a ৰ জেগাত আমি 1 পাইছিলো সো 1 পুট কৰিলো এটো সো b/1 মানে b হৈ গ'ল এতিয়া আমাক কি লাগে আলফা বিটা লাগে এটো আলফা বিটাটো এফালে ৰাখিলো আৰু এই মাইনাস চিনটো আমি কমন ললো হ'ব এই দুটাত মাইনাস আছে কমন ললো কি হ'ল আলফা আৰু বিটা হ'ল আলফাটো আগত লিখিছো আৰু একো নাই আলফা প্লাস বিটা হ'ল আৰু এটো b থাকিলে ইকুৱেল টু b থাকিলে সো আলফা বিটা কি হ'ল এই মাইনাস চিন থাকিলে আৰু আলফা প্লাস বিটাৰ জেগাত আমি কি বহালো এটো যে আমি পাইছিলো ঠিক আছে আলফা প্লাস বিটাৰ জেগাত যে এটো আমি পাইছিলো 1 - a টো বহাই দিলো 1 - a বহাই দিলো কি থাকিলেগে এটো ইকুৱেল টু b থাকিলে হৈ গ'ল সো আলফা বিটা মানে কিমান হ'ল এটো যদি ইফালে লৈ যাও মাইনাস চিনটো এই দুইটাৰ ওপৰত আগত ব্ৰেকেট মাইনাস আছিলে এটো প্লাস হৈ যাব ঠিক আছে এটো এনেকে হৈ যাব প্লাস হৈ যাব 1 - a হ'ল এতিয়া যদি আমি ভাঙি দিও কি হ'ব b - a + 1 হৈ গ'ল এটো প্ৰথমটোত আছে বা আৰু এটা আছে সো এফালে চাই লোৱা আলফা বিটা আৰু কি হয় তিন নম্বৰটো ইনটু কৰিলে কি হয় তিনটা ইনটু কৰিলে কিমান হয় -b/a c/d/a হ'ব হয় নহয় এটো গম পাইছানে তিনটা যদি ইনটু কৰা সো আলফা বিটা কিমান হ'ব মাইনাস আলফা বিটা কিমান হ'ব d ৰ জেগাত কি বহিব এই কনষ্টেন্ট টাৰ্মটো বহিব c হ'ব আৰু a ৰ জেগাত কিমান হ'ব 1 হ'ব ঠিক আছে ইকুৱেল টু c সো এটো কি হয় আলফা বিটা ইকুৱেল টু কিমান হয় আলফা বিটা ইনটু কিমান হয় এটো মাইনাস আলফা বিটা ইকুৱেল টু কি হয় -c/d/a ঠিক আছে এটো মাইনাস d/a সৰি এটো মাইনাস d/a এটো মানে গতিকে এটো হ'ব এটো -c হ'ব সো আলফা বিটা মানে কিমান হ'ব c হ'ব আলফা বিটা c হয় কিন্তু ইয়াত c অপচনটো দিয়া নাই দুটা ভ্যালু হয় c হয় লগতে b - a + 1 হয় সো ইয়াত যেহেতু b - a + 1 দিয়া আছে সো আমি c টো লিখিব নালাগে কিন্তু এটো হয় ঠিক আছে মুঠতে আমাৰ এই তিনটা ফৰ্মুলা পৰা ওলাব
সেকেন্ডটো আৰু ফাৰ্ষ্টটো মিলিয়ে ওলাই গ'ল কিন্তু যদি ইনকেছ চি থাকিলেহেঁতেন অপশ্যনত তেতিয়াহ'লে তোমালোকে এই তিনিটো এইটো কৰি পেলাই আমি চি বুলি ভেৰিফাই কৰিবলগীয়া হ'লহেঁতেন বা কেতিয়াবা এনেকুৱা দি দিব পাৰে বি অপশ্যনটোত লগত চিও দি দিলে ঠিক আছে তাৰপিছত তোমালোকক এনেকৈ দিলে যে এইটো বোলে 1 দি দিলে ছাপ'জ এইটো বোলে 2 দিলে এইটো বোলে 3 দিলে ইনকেছ ধৰিছোঁ আৰু এইটো 4 দি দিলে তেতিয়া তোমালোকক দিছে যে 1 আৰু 2 শুদ্ধ তেতিয়াহ'লে তোমালোকে এই দুইটাই শুদ্ধ হ'ব হয় নহয় এইটোত বি মাইনাছ এ প্লাছ 1 আছিলে আৰু ছেকেণ্ড অপশ্যনটোত চি আছিলে তোমালোকৰ দুইটাই শুদ্ধ হৈ যাব হয় নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু ইয়াত চিটো অপশ্যন যিহেতু দিয়া নাই আমাৰ হয় শুদ্ধ এনচাৰ কিন্তু অপশ্যনত যিহেতু দিয়া নাই চ' অপশ্যনত থকাকেইটাৰ ভিতৰত আমাৰ কি হয় অকল এইটো কাৰেক্ট হয় চ' এইটোৱে কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যন একদম লাষ্ট কুৱেশ্যনটো চোৱা কি দি আছে তোমালোকৰ তেনেকৈ তোমালোকে চোৱা 12 আৰু 13 কেইটা কৰিব ট্ৰাই কৰিবা মই কৰাই দিম নেক্সট ক্লাছত কিন্তু এবাৰ ট্ৰাই কৰিবা কি দি আছে তোমালোকৰ আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল কি দি আছে আলফা আৰু বিটা দীঘাত বহুপদ এক্স স্কোৱাৰ মাইনাছ 6x প্লাছ এৰ দুটা শূন্য যদি 3 আলফা প্লাছ 2 বিটা ইকুৱেল 20 তেন্তে এৰ মান হ'ব বুলি দিছে ঠিক আছে চ' প্ৰথমতে দিয়া থাকিলে আমি ৰিলেশ্যনটো আমি যিহেতু পাইছোঁ ৰিলেশ্যনটো উলিয়াই ল'ব লাগে আলফা আৰু বিটা দীঘাত বহুপদ এইটোৰ দুটা শূন্য বুলি দিয়া আছে ঠিক আছে এইটো হ'লে কি হ'ব আলফা প্লাছ বিটা কিমান হ'ব দীঘাত হয় মাইনাছ বি বাই হ'ব মাইনাছ বিৰ জেগাত কি হ'ব বিৰ জেগাত কি হ'ব বিৰ জেগাত কি হ'ব কোৱা বিৰ জেগাত কি হ'ব 6 হ'ব নে মাইনাছ 6 হ'ব যিটো সুধিছোঁ এইটো ক'বা ফাইনেল এনচাৰটো ক'বলৈ কোৱা নাই মই বিৰ জেগাত কি হ'ব সুধিছোঁ মাইনাছ 6 বুলি ক'বা 6 নক'বা এৰ জেগাত কি হ'ব 1 হ'ব ঠিক আছে ফাইনেলটো নক'বা মানে কি হয় ষ্টেপ বাই ষ্টেপ তাৰপিছত কি হ'ব মাইনাছ কেতিয়াবা তোমালোকৰ ভুল হৈ যাব পাৰে প্ৰেক্টিছ কৰোঁতে কৰোঁতে হৈ যাব একেবাৰে কৰিব পাৰিবা এনচাৰটো যিহেতু সোধা নাই চ' কি হয় এইটো মাইনাছ 6 আছে বি এক্সৰ কফিচিয়েণ্টটোক বি বুলি কয় হয় নহয় কোৱাড্ৰেটিকৰ ক্ষেত্ৰত চ' মাইনাছ 6 বুলি ক'বা এই মাইনাছটো প্ৰথমতে দি ল'বা নাপাহৰিবা তাৰপিছত তোমালোকে বিৰ জেগাত মাইনাছ 6 বহাবা চ' কিমান হ'ব 6 হ'ব আৰু তোমালোকে যদি ইনটো কৰা ঠিক আছে ইনটো যদি কৰা 11 নম্বৰটো কি ৰ'বা এইটো কাট খাই গৈছে ইনটো যদি কৰা কিমান হ'ব চি বাই হ'ব চি বাইটো কি হয় চি কি হয় কোৱা চিটো এ হয় হয় নহয় কনষ্টেণ্ট নামটো ইয়াত এ হয় আৰু এৰ কোফিচিয়েণ্ট কি হয় 1 হয় এক্স স্কোৱাৰ কোফিচিয়েণ্ট সৰি 1 হয় চ' এইটো ইনটো কৰিলে আমি এ পালোঁ হৈ গ'ল চ' এতিয়া আমাক কি দিয়া আছিলে 3 আলফা প্লাছ 2 বিটা দিয়া আছিলে 20 দিয়া আছিলে হৈ গ'ল এতিয়া আমাৰ কি উলিয়াব কি লাগে এৰ মান উলিয়াব লাগে হৈ গ'ল এৰ মান উলিয়াব লাগে চ' এতিয়া আমি কি কৰিম এনেকুৱাত থাকিলে আমি আলফা বিটা যিহেতু পাইছোঁ আলফা প্লাছ বিটা সেই আলফা প্লাছ বিটাটো কমন ল'ম কিন্তু ইয়াততো এতিয়া আমি কমন ল'ব পৰা অৱস্থাত হৈ থকা নাই হয় নহয় ইয়াত কি হৈছে তোমালোকৰ ইয়াত তোমালোকৰ কি হৈছে 3টা আলফা আছে আৰু 2টা বিটা আছে গতিকে এটা আমি কি কৰিম এটা আলফা এক্সট্ৰাকে ল'ম তাৰপিছত 2টা আলফা আৰু 2টা বিটা কমন ল'ম হৈ গ'ল বুজিলা ইয়াত কেইটা আহিলে 2টা আলফা আহিলে 2টা বিটা আহিলে ইয়াত এটা আলফা গ'ল 3টা আলফা হ'ল নাই 3টা আলফা হ'ল 2টা বিটা হ'ল এতিয়া কি হ'ব আলফাটো আলফাৰ জেগাত বহালোঁ 2 আলফা প্লাছ বিটা কিমান পাইছিলোঁ 6 পাইছিলোঁ হয় নহয় এইটোতে এইখিনিত সেই হৈছে এইটো ইয়াতে সেই হৈছে এইটো এটা চ' আলফা বিটা কিমান পালোঁ আলফা প্লাছ বিটা 6 পালোঁ ইকুৱেল টু 20 হ'ব হৈ গ'ল এতিয়া কি হ'ব এইটো যদি হয় আলফা ইকুৱেল কিমান হ'ব আলফা প্লাছ 12 ইকুৱেল টু 20 আলফা ইকুৱেল কিমান হ'ব আলফা ইকুৱেল 8 হ'ব 20 মাইনাছ 12 ইকুৱেল টু 8 হ'ব চ' আলফা যিহেতু 8 হ'ব চ' এনেকুৱাবিলাক তোমালোকে 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন আহিলে এনেকৈ দেখাই দিব পাৰা কিন্তু এইটো ডাইৰেক্ট তোমালোকে মুখে মুখে আলফা ইকুৱেল 8 বুলি লিখি দিব পাৰা এইবিলাক সময় নষ্ট নকৰি হ'ব MCQ ক্ষেত্ৰত মানে ৰাফক যেতিয়া কৰিবা এইবিলাকতো নাচাই কোনো তোমালোকে অপশ্যনটোহে চাব চ' সেইটো কাৰণে এনেকৈ ডাইৰেক্ট কৰিলে হ'ল আলফা ইকুৱেল টু 8 হৈ গ'ল আলফা যিহেতু 8 হ'ব এতিয়া কি হ'ব বিটাটো উলিয়াব কৈছে নে কি উলিয়াব কৈছে এৰ মান উলিয়াব কৈছে হ'ব এৰ মানটো ক'ত ওলাই আছে এইটোত ওলাই আছে না আলফা বিটা ইকুৱেল এ হৈ আছে চ' তাৰ আগত আমি বিটাটো উলিয়াই ল'ব লাগিব হ'ব বিটাটো কি হয় আলফা প্লাছ বিটা যদি 8 হয় আলফা প্লাছ বিটাটো যদি কি পাইছিলোঁ আমি 6 পাইছিলোঁ আলফা ভেলু ইয়াত পুট কৰিলোঁ 8 প্লাছ বিটা ইকুৱেল টু 6 বিটা কিমান হ'ব 6 মাইনাছ 8 কিমান হ'ব -2 হ'ব হৈ গ'ল এতিয়া আমি আলফা পাই গ'লোঁ 8 বিটা পাই গ'লোঁ -2 হৈ গ'ল এতিয়া কি হ'ব তোমালোকৰ কি দিয়া আছিলে এই ইকুৱেশ্যনটোৰ পৰা আমি কি পাইছিলোঁ ছেকেণ্ড ইকুৱেশ্যনটোৰ পৰা আলফা বিটা কিমান পাইছিলে এ থকাটো এতিয়া আমি এ থকাটো ইউজ কৰিব লাগিব চ' ইয়াত এ ভেলু আমি এইটোতে পাইছোঁ প্ৰথমটোত পোৱা নাই আমাৰ এ উলিয়াব লাগে ইয়াত এ পাইছোঁ ইয়াত এ পোৱা নাই চ' এ ভেলু কিহৰ পৰা পাম আমি আলফা আৰু বিটাৰ পৰা পাম আলফা আৰু বিটাৰ পৰা এ পাম চ' আমি আলফা যিহেতু উলিয়ালোঁ এইটোত সেইকাৰণে আমি বিটাটো উলিয়াইছোঁ হ'ব বিটাটো কেনেকৈ উলিয়াইছোঁ এইটোৰ পৰা উলিয়াইছোঁ এইটোৰ পৰা আমি আকৌ বিটা উলিয়াব নোৱাৰোঁ কাৰণ আকৌ ইয়াত এ উলিয়াবই লাগিব ঠিক আছে আলফা বিটা এ চোৱা তিনিটা চোৱা এই ইকুৱেশ্যনটোত কি আছে আলফা বিটা এ আছে আমি যেতিয়া আলফা ইকুৱেল এ উলিয়ালোঁ 8 উলিয়ালোঁ তাৰপিছত আমি এই দুটা চোৱা এটা ইকুৱেশ্যন এইটো হ'ল
ওৱান ইকুৱেশ্যন এটা ইকুৱেশ্যন টু হ'ল তোমালোকে এইটো বুজা এইবিলাক বস্তু বুজি যোৱা হা অকল কৰি গ'লে নহ'ব কিয় আমি কোনটো ইকুৱেশ্যন কেতিয়া ইউজ কৰিব লাগে সেইটো বুজিব লাগিব যাতে তোমালোকৰ টাইমটো নষ্ট নহয় চ' কি হ'ব আলফা যিহেতু আমি 8 পালোঁ এতিয়া আমি এই আলফা ভেলুটো যদি টু ইকুৱেশ্যনত পুট কৰিলেহেঁতেন আমি বিটাৰ ভেলু নাপাওঁ কিয় নাপাওঁ ইয়াত কেইটা তিনিটা আনন'ন আছিলে তিনিটা আছে আলফা আছে বিটা আছে এ আছে আলফা বিটা এৰ ভিতৰত যদি আমি এৰ ভেলু পাবলগীয়া হয় আমি বাকী দুটাৰ ভেলু গম পাবই লাগিব হ'ব তিনিটাৰ ভেলু যদি আছে তিনিটাৰ ভিতৰত আমি দুটাৰ ভেলু গম পালেহে 3 নম্বৰ ভেলুটো পাম চ' সেইটো কাৰণে বিটাৰ ভেলুটো আমি উলিয়াই ল'ব লাগিব বিটাৰ ভেলুটো আমি ক'ৰ পৰা উলিয়াম এইটো প্ৰথমটোৰ পৰা উলিয়াব লাগিব কিয় কাৰণ আমাৰ এটা সংখ্যা এইটো দিয়া আছে এটা গম পাওঁ 6টোও গম পাওঁ 6 মানে 6 আৰু আলফাটো গম পাওঁ গতিকে আমি প্ৰথম ইকুৱেশ্যনটো সেইকাৰণে আমি ইউজ কৰি ল'লোঁ ইয়াত প্ৰথম ইকুৱেশ্যনটো সেইকাৰণে ইউজ কৰিলোঁ হ'ব এতিয়া কি হ'ব এতিয়া যিটো আমি আলফা বিটা পাই গ'লোঁ সেইটো কাৰণে আমি এৰ ভেলুটো উলিয়াবলৈ এ ইকুৱেল টু আলফা বিটা ইউজ কৰিব পাৰোঁ চ' আলফা বিটা ইকুৱেল টু এ হ'ব কি হ'ব এতিয়া এ মানে কিমান হ'ব ইনটু কৰি এতিয়া আলফা কিমান হয় আলফা হয় 8 বিটা হয় -2 কিমান হ'ব -16 হ'ব বুজিলা কেতিয়া কোনটো ইউজ কৰিব লাগে এইবিলাক বস্তু চবেই নিশিকায় এইবিলাক বস্তু অকণ চাবা তোমালোকে তিনিটা যদি তোমালোকৰ তিনিটা আছে এটা মানে ধৰা ইকুৱেশ্যনত দুটা যদি আনন'ন হয় 3 নম্বৰটো কেনেকৈ উলিয়াবা তোমালোকে দুটা জানিবই লাগিব 3 নম্বৰ উলিয়াব হ'লে চ' দুটা জানিবলৈ তোমালোকে এইটো ইউজ কৰিব নোৱাৰা লগে লগে সেইটো কাৰণে প্ৰথমতে তোমালোকে এইটোৰ পৰা আলফাটো গম পোৱা আৰু 6 আলফা প্লাছ বিটা মানে 6 বুলি গম পালা যে 6ৰ এটা ভেলু হয় নহয় 6টো এটা কনষ্টেণ্ট টাৰ্ম হয় বা আলফাটো গম পালা 8 বুলি তাৰপিছত সেইটো কাৰণে বিটাটো উলিয়াই ল'লা যিহেতু এইটো দুটা ওলাই গ'ল দুটা ওলোৱাৰ পিছত তোমালোকে এই মানে কিমান পাইছিলে আলফা বিটা পাইছিলে সেইকাৰণে তাৰপিছত এইটো ইউজ হ'ল আলফা বিটাটো পাই গ'লা হ'ব চ' আজিলৈকে এইখিনি আছিলে এতিয়া তোমালোকে মোৰ মতে এইটো ভিডিঅ' ৰেকৰ্ডেড চাই দিলে ডাউটখিনি ক্লিয়াৰ হৈ যাব মই দুবাৰ বুজাইছোঁ কিছুমান আৰু ৰেকৰ্ডেড চাই দিবা ঠিক আছে এতিয়া বাকী তোমালোকৰ কাইলৈ এটা কাম কৰিবা তোমালোকে নিজে ট্ৰাই কৰিবা 12-13 খিনি কৰিবলৈ আৰু এনেই স্কুলত কিমান পাইছা সেইটো কোৱাচোন স্কুলত কিমান পালাগে 3.3 পাইছেগে স্পীডত গৈছে ক্লাছ কেতিয়াবা ষ্টাৰ্ট হৈছিলে কি কৈছা অ'কে কোৱা চেপ্টাৰ 4 পালেগে ন অ'কে চেপ্টাৰ 4টো কিন্তু তোমালোকৰ মোৰ মতে হেৰি নাহে নেকি ন ছমহীয়াত নাহে নেকি কিন্তু একো নাই পঢ়াই মই ইয়াত কি কৰিম মই চেপ্টাৰ 4 পঢ়াই যাম মই চিৰিয়েলি যাম ঠিক আছে তোমালোকৰ এনেই মই শুনা মতে মানে মই পাহৰি গৈছোঁ আকৌ এবাৰ চাই দিম কাইলৈ মানে তোমালোকৰ চেপ্টাৰ 4টো এৰিথমেটিক মিন হয় নেকি সেইটো তোমালোকৰ 4 নে 5টো এৰিথমেটিক মিন হয় কোৱাড্ৰেটিক ইকুৱেশ্যন 5টো এৰিথমেটিক প্ৰগ্ৰেশ্যন সেইটো তোমালোকৰ মানে 6 মাহিলী নাহে কিন্তু এইটো কথা নাই মই চিৰিয়েলি গুচি যাম হ'ব আৰু স্কুলতকৈ আগবাঢ়িয়ে যাম এটা সময়ত গৈ পেলাই ঠিক আছে যিকোনো এনি স্কুল মানে তোমালোকৰ আগবাঢ়ি যাম কাৰণ ডাবল ক্লাছৰ মাজত ডাবলটো নকৰিলে মানে সদায় ৰেগুলাৰ হ'লেও আগবাঢ়ি যাব 5টা-6টা ক্লাছ কৰিলে আৰু বাকী গৰম বন্ধত হ'বতো স্কুলত নহ'ব চ' আমাৰ আগতে সেই হ'ব চ' স্কুলত আগবাঢ়ি গ'লেও পিছ পৰি গ'লেও মুঠতে ইয়াত চাবা ৰিভাইজ নিচিনা হ'ব অ'কে কিবা সুধিবলগীয়া আছে নেকি বুজি পাইছা ন বাকী অকণমান ডাউট আছে যদি ৰেকৰ্ডেড চালে গম পাই যাবা হ'ব তোমালোকে এতিয়া লিভ লৈ লোৱা একো নাই যদি সুধিবলৈ কোৱা শ্বেয়াৰ কৰি দিবা হা কি বুলি কয় লগৰখিনিক শ্বেয়াৰ কৰি দিবা এতিয়া লিভ লোৱা এক্সিট লেফ্ট